আমাৰ এটা শক্তিশালী নামঘৰ আছে। এই নামঘৰ ভাগক শিৰত লৈ আমি সকলো আগবাঢ়িব লাগে আৰু বাঢ়িছে। আজি যি ভাগ অনুষ্ঠানত এই উদ্যোক্তাসকলে আগভাগ লৈছে, কষ্ট কৰিছে, শাৰীৰিক মানসিক শ্ৰম কৰিছে, সেইসকলক সদায় সকলোৱে উৎসাহ দিব লাগে আৰু সেইসকলেও জ্যেষ্ঠসকলক আন্তৰিকতাৰে শ্ৰদ্ধাৰে সৰ্বান্তকৰণে শ্ৰদ্ধা ভক্তি কৰিব লাগে। সেই শ্ৰদ্ধা ভক্তি মৰম আস্থা বিশ্বাস এইকেইটা যেতিয়া ঠিক থাকিব, বাকী সকলো দিশতে গাঁওখন সমানে আগবাঢ়ি যাব। এই মুহূৰ্তত কিবা এটা কথাত দায়িত্বত হয়তো নাথাকিম, কিন্তু মনে প্ৰাণে সদায় গাঁওখনৰ সৈতে আছোঁ থাকক আৰু আমি সকলোৰে লগত সদায় থাকিম। আৰু উদ্যোক্তাসকলক বিশেষভাৱে ধন্যবাদ জনাই পুনৰ আপোনালোকে এই কামটো সময়ত কৰিছে। যিটো কিবা কিবি অসুবিধা হৈছে এইবোৰ সকলো নিজ গুণে মৰিখন হ'ব। ডাঙৰ কথাটো আমাৰ ল'ৰা ছোৱালীবিলাকক এখন মঞ্চ প্ৰদান কৰিছে। সকলোৱে অনুষ্ঠানৰ গীত। আমি হলো উৰণীয়া পখিলা, উৰি উৰি আহি পালো জীৱ জন্তুৰ সভা। আৰু সকলোৱে এটি অংগীকাৰ। কি কাম কৰিব লাগে? আজিৰ পৰা শূন্য হৈ গ'ল আমাৰ এই সংঘৰ পৰিকল্পনা মোৰ আছিল। জন্মিলে মৰিব লাগে, নীতি এই ধৰা বন্ধা একেৰাহে চলি আছে সৃষ্টি পাতনিৰে পৰা। এই পৃথিৱীত জন্ম ল'লো যেতিয়া এদিন মৰিবই লাগিব।